ডায়েৰী ফুল আছে ক'ত কোনে দালালি কৰি আছে আৰু সেইকেইটাৰ ভীষণ শাস্তি হ'ব। সেইদিনা কিন্তু অনুতপ্ত কৰি কোনো পাৰ নাপাব তেওঁলোকে। প্ৰশাসন নিজেই জড়িত, প্ৰশাসন জড়িত নহ'লে আজি ডিচিজনে নাজানে নেকি? তেওঁ অকল জিলাৰ এজন ডিচি, তেওঁ এতিয়া তেওঁৰ অফিচত অকল ব্যস্ত থাকে। তেওঁৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট মানে গোটেই জিলাখনৰ দায়িত্ব। ডিচি হ'ল মানে ইয়াতে ল এণ্ড অৰ্ডাৰৰ দায়িত্ব, সকলোৰে দায়িত্ব, কিন্তু তেওঁ ভয়ত পেপুৱা লাগি থাকে। ৰোহনজা ভয়ত পেপুৱা লাগে। এছ পিৰ নাম ল'বলৈ তেওঁৰ সাহস নাই। এছ পিজন ল এণ্ড অৰ্ডাৰৰ দায়িত্ব। এছ পি হ'ল মুখ্যমন্ত্ৰীৰ ভায়েক, আৰু এই এছ পিক ডি চিয়ে কিবা ক'ব পাৰিব? ডি চিৰ কাপোৰ নষ্ট হৈ যায় এছ পিৰ নাম দেখিলে। গতিকে ডি চিক আৰু কি ক'ম? এইবোৰ ধৰণৰ ভৰি চেলেকা ডি চি যদি থাকে, প্ৰশাসনিক বিষয়া, তেওঁলোকে আইনৰ মতে কাম কৰিব লাগে। কিন্তু মই দেখিছোঁ এই বৰপেটাৰ ডি চি ইমানেই কাপুৰুষ, তেওঁ মানে সংবিধানৰ মতে কাম নকৰে। তেওঁৰ কোনোবা মন্ত্ৰী আহি যদি তই বুলিও কয়, ওজ বুলি কয়, কুকুৰৰ নিচিনা দৌৰ মাৰে। এই ধৰণৰ ডি চিৰ পৰা বৰ বেছি আশা কৰিব নোৱাৰি। 2-4জন আছে আমাৰ প্ৰশাসনীয় বিষয়া, ভাল, চবেই বেয়া নহয়, কিন্তু বৰপেটাৰ ক্ষেত্ৰত মই অত্যন্ত আশাহত। এছ পিজনটো দুষ্টই, মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আছে। মুখ্যমন্ত্ৰীয়ে এই সুশান্তক বৰপেটাত পষ্টিং দিছে শ কোটি কালেকশ্যন কৰাৰ কাৰণে, যাতে ইলেকশ্যন। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।